আজি আহিছোঁ মই নলবাৰীত গতিকে নলবাৰীত এটা বিশেষ ভিডিঅ' হ'ব মোৰ আজি আপোনাৰ যদি পাইলছৰ প্ৰব্লেম আছে ঠিক তেনেকুৱা এজন মানুহৰ ওচৰত আহিছোঁ মই গতিকে নলবাৰীত আহিছোঁ ভাল এটা ভিডিঅ' কনচেপ্ট মানে ভাল এটা ভিডিঅ' হ'ব গৈ আছে গতিকে ভিডিঅ'টো আপোনালোক সকলোৱে চাব আৰু লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে মই আহি আছোঁ গতিকে আপোনালোকক ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট সকলো কৰিব গতিকে মই ইয়াৰ গাঁৱৰ ভিতৰৰ ৰাস্তা দেখুৱাবলৈ চেষ্টা কৰিম যিটো জেগালৈ আহিছোঁ তাৰ অকণমান মই ৰাস্তাবোৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ সেই ব্যক্তিজনৰ ঘৰলৈ আহিলে এইটো পথেৰে আহিব লাগে আপোনাৰ নলবাৰী ডিষ্ট্ৰিক্ট হয় আপোনাৰ বিহামপুৰৰ পৰা আপুনি বিহামপুৰ চকৰ পৰা আপুনি উত্তৰ পিনে সোমাই আহিব লাগিব এই ৰাস্তাৰে এজন বিশেষ ব্যক্তিৰ ঘৰত আহি আছোঁ মই ভিডিঅ'টো একদম লাষ্টলৈকে চাব আৰু পথাৰবোৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইবিলাক খালী পথাৰ হৈ আছে দেখিছে নাই ধুনীয়া এটা আল্টিমেট ভিডিঅ' হ'ব গৈ আছে ইয়াৰ দৃশ্যবিলাক চাই লওক ধুনীয়া গ্ৰীণ সেউজীয়া পৰিৱেশ এইটো অসম এজাক বৰষুণ অহাৰ লগে লগে আমাৰ গছ গছনিবোৰ সেউজীয়া হ'ব ধৰিছে আমাৰ পৰিষ্কাৰ ঘৰ শিমলীয়াত আজিৰ পৰা 5 বছৰমান আগত 6 বছৰমান আগত আহিছিলোঁ এইটো জেগাত এজন বিশেষ ব্যক্তি তেখেততো যাম আজি তেখেতে পাইলছৰ ট্ৰিটমেণ্ট কৰে মানুহজন কিনো কৰিব লাগে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম গোটেই ভিডিঅ'টো লাষ্টলৈকে চাব এয়া বাহনী চাইডৰ পিনে বাঁহ গছ আছে মাজতে ৰাস্তাটো কি এটা আল্টিমেট পৰিৱেশ গাঁওখনৰ ভিডিঅ' দেখুৱাইছোঁ আপোনালোকক কেনেকুৱা ভিডিঅ'টো চাব গতিকে ধুনীয়া এটা পৰিৱেশৰ ভিডিঅ' এই যে আমাৰ বতৰ বুলি ক'লে আজি বৰষুণ এজাক আহি যোৱাৰ লগে লগে আমাৰ পৰিৱেশবিলাক চেঞ্জ হৈ যায় গতিকে গাঁওখন পালোগৈ গাঁওখনৰ অকণমান দৃশ্যবিলাক লৈ আছোঁ মই ইয়াত মানুহে নতুন ঘৰ বনাব ধৰিছে গাঁৱতো এনেকুৱা পৰিৱেশ হৈছে টাউনৰ পৰিৱেশৰ নিচিনা হৈ দেখিছেনে সৰুসৰীয়া ৰাস্তা এই সংঘটোতে মাজতে আমি ইয়াত আহিছিলোঁ ঘৰ পাবলৈ হৈছোঁ ফৰেষ্ট দাদা এই যে পাইলছ বেমাৰটো যে পাইলছটো আচলতে মানুহৰ কিহৰ কাৰণে হয় পাইলছটো মূল কথাটো হৈছে ধৰক আপোনাৰ যিবিলাকৰ কনষ্টিপেশ্যন থাকে পেলুৰ প্ৰব্লেম থাকে ধৰক সেই প্ৰব্লেমবিলাক থাকিলে সেইবিলাক মানুহৰ বেছি হয় আৰু মানুহজনে সেই কথাবিলাক কেতিয়াবা ফিল নকৰে বৱেলটো ক্লিয়াৰ নথকাৰ ফলত বহুদিন সেই কথাখিনিত ভুগি থাকি পেলাই পিছত মানে এইটো এটা বেমাৰত পৰিণত হৈ যায় আৰু খোৱাৰ ক্ষেত্ৰত বহুত কথা থাকে আজিকালি মানুহে ধৰক স্পাইচি আইটেম যিবিলাক সেইবিলাক বেছি খায় ফাষ্টফুডৰ আইটেমবিলাকৰ প্ৰতি মানুহ বেছি আগ্ৰহী বা মাংস কণী তেনেকুৱা মাংস কণী আগতেও খাইছিল মানুহে কিন্তু বেমাৰটো কমি আছিল ইমান বেমাৰ নাছিল পাইলছৰ প্ৰব্লেম আগত কম আছিল আজিকালি ধৰক বিভিন্ন মছলা দি পেলাই বনাই একদম টেষ্টি কৰি খাব বিচাৰে আৰু সেইবিলাকৰ ফলতে মানে কি এই বেমাৰবিলাক বেছি হৈ আছে আচ্ছা আপোনাৰ ধৰ এতিয়া জাষ্ট ধৰ মানুহজনে গম পোৱা নাই তেখেতে মাছ মাংস খাই আছে জাষ্ট গম পালে যে কিবা মানে যিটো যেতিয়া শৌচ কৰিব যায় কিবা এটা প্ৰব্লেম পাইছে মানে ফাৰ্ষ্ট উপায় কি প্ৰথম মানে উপায়টো কি আছে উপায়টো ধৰক তেওঁ নিজেতো নাজানে কি হৈ আছে তেওঁৰ প্ৰব্লেমটো তেওঁ কিন্তু এজন যি অভিজ্ঞ মানুহৰ ওচৰত চিকিৎসক বা এনেকুৱা লাইনৰ যিসকল বা চিকিৎসা কৰ্মীৰ ওচৰত গৈ পেলাই তেওঁলোকে আচলতে এইটো সুধিব লাগে জানিব লাগে যে কি হৈ আছে তেওঁৰ আচলতে যে এইটো প্ৰব্লেমটো হৈ আছে কিহৰ কাৰণে হৈছে বা কি হ'ব পাৰে সেইটো আৰু তেওঁ তেতিয়া যদি নিজেও ধৰক কনচেপ্ট এটা আজিকালি মানুহৰ থাকেই বেমাৰটোৰ ওপৰত যিহেতু থাকে
গতিকে তেওঁ নিজে অলপ যদি সাৱধান হৈ পেলাই সেইখিনি সুবিধা গ্ৰহণ কৰে চিকিৎসা লয় তেতিয়াহ'লে নিশ্চয় সোনকালে সেইটো ভাল হ'ব। যদি সেইটো ইগন'ৰ কৰি চলি থাকে হৈছে আৰু খোৱাটো খাই আছে মানে ধৰ লুকুৱাব নালাগে লুকুৱালে কিন্তু এই বেমাৰটো মানে ধৰ মোৰ হৈছে আন এজনলৈ বিয়পাৰ চান্স থাকে নেকি, পচৰে নেকি, আনলৈ যায় নেকি? ঠিক ডাইৰেক্টলি ক'ব নোৱাৰে, কিন্তু তেনেকুৱা নোহোৱাও নহয়। সেইকাৰণে মানুহে টয়লেটত গ'লে যোৱাৰ আগত মানে তেওঁ পানীটো ভালকৈ মাৰি ল'ব লাগে টয়লেটটো। আগৰজনে যদি টয়লেটৰ পৰা আহিছে তেওঁৰ যদি প্ৰব্লেমটো তেনেকুৱা ধৰণৰ আছিল হয়তো কেতিয়াবা সেইটো এটা ইনফেকশ্যন হ'ব পাৰে। গতিকে তেওঁ মানে টয়লেট যোৱাৰ লগে লগে তেওঁ পানীটো অলপ প্ৰচুৰ পৰিমাণে মাৰি ল'ব লাগে, তাৰপিছত আৰু তাৰ পৰা হেৰি পায় আৰু। আপোনাৰ ইয়াত এতিয়া অকল পাইলছৰ বাহিৰে আৰু আপুনি কি কি মেডিচিন? মই যিকোনো বেমাৰৰে চিকিৎসা কৰোঁ, অকল পাইলছ বুলিয়ে নহয়, যিকোনো বেমাৰৰ। আপোনাৰ যোগাযোগ কৰিবলৈ আপোনাৰ নাম্বাৰ এটা আছে নহয়? হয়। আপোনাৰ নাম্বাৰটো ক'ব নেকি? 9435781245। আপোনাৰ জেগাখিনিৰ নাম কৈ দিয়ক। গাঁও বনগাঁও, পোষ্ট অফিচ বনগ্ৰাম, জিলা নলবাৰী, আৰু যিটো চক এইটো নিয়াৰ জাগাৰ উৎসৱ। আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম শ্ৰী গৌতম কুমাৰ শৰ্মা। গতিকে এখেতৰ ওচৰত আপোনালোকে যদি আহিব বিচাৰিছে তেতিয়া নলবাৰী ডিষ্ট্ৰিক্টত জাগৰা চকৰ পৰা আপুনি দক্ষিণ চাইডে আহিব লাগিব। এইটো ৰাস্তাৰে গ'লে মোকালব ল'ব পাৰে, আৰু তেখেতৰ নাম্বাৰটো মই ডিছক্ৰিপশ্যনত ইয়াত লিখি দিম। গতিকে আপোনালোকে ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে, লাষ্টটো কৰিব যদি পাইলছ হৈছে আপোনাৰ। এই ভিডিঅ'টো চাই আপোনালোকৰ লাভ হ'ব। যিখিনি মানুহ পাইলছ হৈছে যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে তেতিয়া কণ্টেক্ট নাম্বাৰ এটা থাকিব, এই কণ্টেক্ট নাম্বাৰটোত আপুনি কণ্টেক্ট কৰি পেলাই দাদাৰ ওচৰত আহিব পাৰিব বা সুস্থ হ'ব পাৰিব। দাদা আপুনি কিবা এটা কৈ দিব বাৰু। হয়, মানুহবিলাক সুস্থ থকাটোৱে আমি বিচাৰোঁ আৰু সেইটো আমাৰ কাম্য। মানুহৰ নিৰোগী হৈ থাকক, এটা সুস্থ জীৱন যাপন কৰক, আৰু যেতিয়া মানুহজন নিৰোগী হৈ থাকে, নিৰোগী হৈ থাকিলে তেওঁৰ পৰিয়ালটো নিৰোগী বুলি ক'ব পাৰি। এটা খুব স্বাচ্ছন্দ্যকৰ পৰিৱেশত গোটেই পৰিয়ালটো চলি থাকিব পাৰে। আপুনি মোৰ চেনেলটোৰ নাম কৈ দিয়ক বাৰু। গণেশ দাস ব্লগ বুলি কৈ দিয়ক। হয়, গণেশ দাস ব্লগ। মোৰ চেনেল চাব ক'ব গণেশ দাস ব্লগ। আৰু ৰাইজক মই আহ্বান জনাইছোঁ এই চেনেলটো যাতে ৰাইজে উপভোগ কৰে। আজিৰ ভিডিঅ'টো ইমানে। নেক্সট আপোনালোকক মই দাদাৰ লগত ভালকৈ বহিম, কেনেকৈ কি বেমাৰ কি ট্ৰিটমেণ্ট কৰা যায় এই এদিন আহিম ভালকৈ। গতিকে আজি টাইম নাই, গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যাব ওলাইছোঁ এতিয়া, তেখেতৰ লগত সাক্ষাৎকাৰ হ'ল। গোটেইখিনি ভিডিঅ'টো লাষ্টলৈকে চাই হৈ গ'ল মোৰ ভিডিঅ'টো অলৰেডি। গতিকে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট গোটেইখিনি কৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানে। নেক্সট আপোনালোকক আৰু বেলেগ এটা ব্লগত লগ পাম।